সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলো আজি হৈছে 14 মে সন্ধিয়া খবৰকেইটা আপোনালোকে চাই আপোনালোকৰ মন্তব্য কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব প্ৰথমটো খবৰ যদি চাওঁ তেনেহলে 11 ঘণ্টা জেৰা সন্মুখীন হ'ল পৱন খেৰা যোৱাকালি যদি আমি চাওঁ তেনেহলে আজিও তেওঁ সেইখিনি কি কৰিছে তেওঁক জেৰা চলোৱা হৈছে তেওঁ হয় 11 ঘণ্টা জেৰা এতিয়া পৱন খেৰাই ৰেণিকি ভূঞা শৰ্মা ডাঙৰীয়ানী ওপৰত যি অভিযোগ আনিছিলে অভিযোগৰ ভিত্তিত তেওঁ সেইখিনি যি মানহানি গোচৰ দিলে বা এই প্ৰক্ৰিয়াখিনি এতিয়া তেওঁ এলাই আহিব লগা হৈছে ক্ৰাইম ব্ৰাঞ্চত তেওঁ 11 ঘণ্টা জেৰা সন্মুখীন হ'ব লগা হৈছে আৰু এই যি জেৰা চলাইছে এই জেৰাক ৰিপুন বৰা ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে মানসিকভাৱে কষ্ট দিবলৈ বা শাস্তি দিছে পৱন খেৰা ৰিপুন বৰা ডাঙৰীয়াই এনেদৰে মন্তব্য কৰা দেখা গৈছে ৰিপুন বৰা ডাঙৰীয়াই কৈছে যে মানসিকভাৱে শাস্তি দিছে পৱন খেৰা নেক্সট খবৰ যদি আমি চাওঁ তেনেহলে শুদ্ধ এনআৰসি কথা কিয় কোৱা নাই মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰি কৈছে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে মুখ্যমন্ত্ৰী মহোদয় শুদ্ধ এনআৰসি কথা কিয় কোৱা নাই বাকিসমূহ যিসমূহ কাম কৈ আছে যে সেইখিনি তো এই এনআৰসি কথা কিয় কোৱা নাই মুখ্যমন্ত্ৰী মহোদয় গৌৰৱ গগৈ ডাঙৰীয়াই এনেদৰে উভতি তৰা দেখা গৈছে যি ইউচিচি তেওঁ বিৰোধিতা কৰি কৈছে তো এইখিনি ক্ষেত্ৰত যি আনিছে তো সেইখিনি বাৰু আমি দেখিছোঁ তো এটা এনআৰসি কথা কিয় নকয় মুখ্যমন্ত্ৰী মহোদয় তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে ইউচিচি বিৰোধিতা কৰিছে তেওঁ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰা তেনেদৰে দেখা গৈছে আৰু তাৰ সমান্তৰালকৈ যদি আমি চাওঁ তেনেহ'লে ইউচিচি বিৰোধিতা AYDFৰ মুৰব্বী বদৰুদ্দিন আজমল ডাঙৰীয়াও এই ইউচিচিৰ বিৰোধিতা কৰা দেখা গৈছে তেওঁ বিভিন্ন মন্তব্য আগবঢ়াইছে এতিয়া নেক্সট খবৰ যদি আমি চাওঁ মুখ্যমন্ত্ৰী মহোদয় যি সম্পত্তি তেওঁৰ যি পৰিয়ালৰ সম্পত্তি অকল কেৱল অসমতে নহয় ভাৰতবৰ্ষতে নহয় বিদেশতো আছে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই কটাক্ষ কৰা দেখা গৈছে এতিয়া মুখ্যমন্ত্ৰী মহোদয় সম্পত্তিৰ ওপৰত যি তেওঁ সেইখিনি মন্তব্য কৰিছিলে তো আজিও সেইখিনি কৰা দেখা গৈছে কৈছে যে মুখ্যমন্ত্ৰীৰ সম্পত্তি কেৱল মাত্ৰ অসমতে নহয় বিদেশতো আছে গৌৰৱ গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় মুখ্যমন্ত্ৰী মহোদয় দিব এতিয়া কেনেদৰে এই যি অভিযোগ আনিছে স্বীকাৰ কৰে এইখিনি ক্ষেত্ৰত উল্লেখনীয় বিষয় হ'ব নেক্সট খবৰ হৈছে আগন্তুক 5 বছৰ কাৰ্যকালত অসমখন অনিৰুদ্ধ গতিৰে আগবাঢ়ি যাব মুখ্যমন্ত্ৰী মহোদয় এইটো মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয় মন্তব্য কৰি এইটো কৈছে যে এই যি আমি 5 বছৰ পাইছো এয়া মাত্ৰ আৰম্ভণি হৈছেহে আগন্তুক 5 বছৰ কাৰ্যকালত অসমখন অনিৰুদ্ধ গতিৰে আগবাঢ়ি যাব কাৰণ কেলে আমি ৰাইজক প্ৰতিশ্ৰুতি দি থৈছো সেই প্ৰতিশ্ৰুতিসমূহ আমি পূৰ কৰিব লাগিব আৰু সেই কামখিনি কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব এই 5 বছৰত আমি দিনে নিশাই কামখিনি কৰিব লাগিব আৰু এই যি কাম কৰিলে তেনেহ'লে অসমখন আগবাঢ়ি যাব এনেদৰে মন্তব্য জনাইছে মুখ্যমন্ত্ৰী মহোদয় আমি সেই আঁচনি হওক চৰকাৰী চাকৰি হওক যুৱক যুৱতীক নিবনুৱা যুৱক যুৱতীসকলক সকলোকে আমি আগুৱাই লৈ যাব লাগিব এতিয়া আমি হেয়াই ভিডিঅ' প্ৰথমতে জনাইছো যে দ্বিতীয় দিনাও ক্ৰাইম ব্ৰাঞ্চত জেৰা চলিছে পৱন খেৰাই যি অভিযোগ আনিছিলে ৰেণিকি ভূঞা শৰ্মাৰ ওপৰত তাৰ ভিত্তিত সেইখিনি গোচৰ তৰা হৈছিলে আৰু এতিয়া তেওঁ যদিও আগতীয়াকৈ অগ্ৰিম জামিন পাইছিলে সেইখিনি কিন্তু ক্ৰাইম ব্ৰাঞ্চত এইখিনি তেওঁ আহি থাকিব লগা হৈছে জনাব লগা হৈছে এতিয়া আজি দ্বিতীয় দিনাও ক্ৰাইম ব্ৰাঞ্চত জেৰা চলি আছে তেওঁ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কামাখ্যা মন্দিৰৰ দৰ্শন কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কামাখ্যা মন্দিৰৰ আশীৰ্বাদ লৈছে আৰু কৈছে যে আগন্তুক আমি 5 বছৰত আমি ৰাইজে যিদৰে বিচাৰিছে জনসাধাৰণে যিদৰে তেওঁলোকে বিচাৰিছে আমি সেইসমূহ কাম কৰিব লাগিব যিখিনি কাম কৰিলে জনসাধাৰণৰ তেওঁলোকৰ উন্নতি হয় এইসমূহ আমি কাম কৰি যাব লাগিব মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰিছে নেক্সট খবৰ ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে এনেদৰে কৈছে যে পৱন খেৰা কংগ্ৰেছৰ বাবে আত্মঘাতী বোমাৰু এতিয়া বোমাটো চলি আছে পৰীক্ষা এনেদৰে কটাক্ষ কৰা দেখা গৈছে এতিয়া ভূপেন বৰা ডাঙৰীয়াই যেতিয়া নেকি কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ অহাৰ পাছত যি নেকি এই প্ৰসংগখিনি ওলোৱাৰ পাছতে তেওঁ মন্তব্য কৰিছিল আৰু সেই কথাটো স্পষ্টকৈ তেওঁ মন্তব্য কৰি কৈছে যে মই প্ৰথমতেই জানো যে পৱন খেৰা কংগ্ৰেছৰ বাবে এটা আত্মঘাতী বোমাৰু এতিয়া বোমাটো পৰীক্ষা নিৰীক্ষা চলি আছে শেষত কি হ'বগে সেইটো সকলোৱে জানে ভূপেন বৰা ডাঙৰীয়াই এনেদৰে মন্তব্য কৰা দেখা গৈছে নেক্সট খবৰ যদি আমি চাওঁ ইউচিচিৰ বিৰোধিতা কৰিলে এতিয়া যি মিয়াৰ ভোট পাইছে এতিয়া যদি ইউচিচি বিৰোধিতা কৰিছে বাৰু সেইখিনি আমি দেখিছোঁ বা সেইখিনি আমি জানিছোঁ
তো UCC বিৰোধিতা কৰিলে এতিয়া তেওঁলোকে যি মিয়া ভোট পাইছিল ভৱিষ্যতে সেয়াও নাপাব কংগ্ৰেছ আৰু কংগ্ৰেছ সহ বিৰোধীয়ে। দিলীপ শইকীয়া ডাঙৰীয়াই এনেদৰে মন্তব্য জনাইছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে যে এতিয়া যদি এইসমূহ বিৰোধিতা কৰিলে কি হ'ব, আগন্তুক সময়ত তেওঁলোকে মিয়া ভোট এতিয়া যিকেইটা পাইছিলে সেইকেইটাও তেওঁলোকে নোপোৱা হ'ব বুলি এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ আমি তেনেহ'লে গুৰু দক্ষিণাৰ ক্ষেত্ৰত এতিয়া যিহেতু শিক্ষাগুৰুসকলে আবেদন কৰিলে, কেতিয়ালৈ দিব কি হ'ব এইখিনি সকলোৱে কথা কৈ আছিলে। আগন্তুক এতিয়া আপোনালোকে গমেই পাইছে 21 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে 4 দিনীয়াকৈ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু এই যি গুৰু দক্ষিণাৰ ওপৰত নিশ্চয় সেই বাজেটতে বহুত বেছি এটা ভাল খবৰ ওলাব, কাৰণ কেলৈ আবেদন প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱা দিশে গৈছে। ভালমান দিন হ'ল, নিৰ্বাচনৰ আগতেই এইসমূহ পৰ্টেল মুকলি কৰি দিছিলে আৰু এতিয়া গুৰু দক্ষিণা কিমানকৈ দিব এই শিক্ষাগুৰুসকলে বহুতে সুধি আছিলে। তো আবেদনৰ ওপৰত ভিত্তি কৰি কিমান শিক্ষাগুৰুৱে আবেদন কৰিছিলে তাৰ ওপৰত ভিত্তি কৰি এই গুৰু দক্ষিণা এককালীনটো দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে পূৰ্বতে কৈছিলে বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছিলে। তো এই ক্ষেত্ৰত এতিয়া গুৰু দক্ষিণাৰ যি এককালীন তো আগন্তুক সময়ত উল্লেখ হ'বলৈ গৈ আছে বুলি ভাবিব পাৰি, কাৰণ কেলৈ 21 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু তাতে যাতে গুৰু দক্ষিণা ভাল খবৰসমূহ ওলাই এককালীনবোৰ এই শিক্ষাগুৰুসকলে অতি সোনকালে পায়। আৰু যদি তাৰ সমান্তৰাল বিদ্যালয় যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে, প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো যি প্ৰাদেশিকৰণ কৰিম বুলি কৈছিলে, আমি যদি চাওঁ সেইখিনিয়ে মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ পূৰ্বতে যি নেকি প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতি সকলো পূৰ কৰিম বুলি কৈছিলে। আৰু এতিয়া যিহেতু প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো আগন্তুক যি বিধানসভা বাজেট অধিৱেশন আহিবলৈ গৈ আছে তাতে তেওঁলোকৰ বাবে ভাল খবৰ ওলাব বুলি সকলোৱে আশা কৰি আছে আৰু ওলাওক, কাৰণ কেলৈ এতিয়া সেই শিক্ষাগুৰুসকলে বছৰ ধৰি তেওঁলোকে শিক্ষকতা কৰিলে আৰু শিক্ষকতা কৰি যদি আজি অৱশেষত তেওঁলোকে কোনোবা অৱসৰ গ্ৰহণ কৰিব, কোনোবা অৱসৰ গ্ৰহণ কৰিবলৈ বহুত বেছি দিন নাই। তো তেনেদৰে তেওঁলোকে যদি ভাল ফল এটা নাপায় বা তেওঁলোকে শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হয়, তেওঁলোকে যদি সা সন্মান নাপায় বা অৰ্থ তেওঁলোকে যদি নাপায়, তেওঁলোকে বৃদ্ধ বয়সত কিদৰে তেওঁলোকে কি কৰিব, নিজৰ যি ঔষধ ক্ৰয়ৰ বাবে হওক, যি নহওক যেনেদৰে নহওক সেইখিনি ক'ত পাব তেওঁলোকে টকা। মানৱ সম্পদ গঢ় দিছে, তেওঁলোকৰ বাবে সুবিধা হ'বলৈ হওক। নেক্সট খবৰ যদি আমি চাওঁ আঁচনিসমূহৰ ওপৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ পূৰ্বে কৈছিলে আৰু এতিয়া চৰকাৰ গঠন কৰাৰ পাছতো এইখিনি কৈছে। সেয়া লাগে অৰুণোদয় আঁচনি হওক, মহিলা উদ্যমিতা আঁচনি হওক, নিযুত মইনা হওক, আত্মনিৰ্ভৰশীল হওক, সকলোখিনি। এতিয়া অৰুণোদয় আঁচনি অহা মাহৰ 10 তাৰিখে আপোনালোকে টকাটো পাব আৰু এই অৰুণোদয় আঁচনি 1250 টকা বা বৃদ্ধি কৰাৰ কথাও এইখিনি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। কিমান বৃদ্ধি কৰিব এতিয়ালৈকে কোৱা নাই, তথাপিতো বৃদ্ধি হ'ব। ভাল খবৰ, 3000 টকালৈকে বৃদ্ধি হ'ব বুলি কৈ আছে। আৰু যদি আমি চাওঁ তেনেহ'লে গোটৰ মহিলাসকলৰ 25,000 টকাটো এইসমূহ এতিয়া তেওঁলোকে ঘৰে ঘৰে গৈ সখী বাইদেউসকলে কি কৰিছে, ফটো মৰাৰ কাম আৰম্ভ কৰি দিছে আৰু ইতিমধ্যে সেইখিনি ফটো মাৰিছে। আগন্তুক সময়ত আপোনালোকে সেইখিনি আপডেট পাব। আৰু আত্মনিৰ্ভৰশীল আঁচনি প্ৰায় 10 লাখ যুৱক যুৱতীক এনেদৰে দিয়া কথা এইখিনি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। তো আগন্তুক সময়তে খবৰসমূহ ওলাই থাকিব, নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজি 14 মে সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।